আজি আমি কৰিম ক্লাছ 8ৰ অনুশীলনী 5.1ৰ 5.1ৰ কুৱেশ্যনখিনি। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, অষ্টম শ্ৰেণীৰ 46 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বগা ৰং, কলা ৰং আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ'ল। প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Y ৰে চিহ্নিত কৰা হৈছে। মানে W মানে হৈছে কি বগা আৰু R মানে হৈছে ৰঙা, B মানে হৈছে কলা আৰু Y মানে হৈছে কি হালধীয়া। এই ৰং কেইটা আমাক ইয়াত দিয়া হৈছে, সেইখিনিৰ পৰা কোনটো ৰং কিমান আছে আমি উলিয়াম। এতিয়া আমি বাৰংবাৰৰ তালিকাখন বনাই ললো। ইয়াত আমি চাম কোনটো ৰং কিমান আছে। এতিয়া ফাৰ্ষ্টত কি দিয়া আছে আমাক W মানে কি হোৱাইট ৰং কেইটা আছে, বগা ৰং কেইটা আছে। এতিয়া আমি চাম বগা ৰং এটা 1 2 3 4 4 4 5 6 7 8 9 10 11 কেইটা পালো 11টা পালো। তেতিয়া আমি দাগ চিহ্ন ব্যৱহাৰ কৰিম। কেইটা 1 2 3 4 হৈ গল। এতিয়া 5 কৰিবলৈ আমাক মাজত এটা দিব লাগিব। 5টা হৈ গল 6 7 9 10। এতিয়া ইয়াতো 4টা হল আৰু 5টা বনাবলৈ আমাক মাজত আৰু এটা দিব লাগিব। তাৰ পিছত কেইটা হৈ গল 11টা 5 10 11টা হৈ গল। তাৰ পিছত চাম R মানে কি ৰঙা কেইটা আছে। এতিয়া আমি চাম ৰঙা কেইটা আছে। এটা 2টা 2 3 4 4 5 6 7 8 9 10 11 আৰু আছে 11টা। আমি ৰঙা কেইটা পালো, ৰঙাও আমি 11টা পালো। 1 2 3 4 হৈ গল। এইটো হৈ গল 5 6 7 8 9 10 11 কেইটা পালো 11টা। এতিয়া আহি যাম কলা কেইটা আছে চাম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। আমি কি কলা কেইটা পালো 14টা পালো। 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা পালো। আৰু হালধীয়া কেইটা আছে এতিয়া চাম। হালধীয়া 1 2 3 4 5 6 7 8 9 10। হালধীয়া কেইটা পালো 10টা 1 2 3 4 5 6 7 8 9 10টা হৈ গল। এতিয়া বাৰংবাৰটা। এতিয়া ইয়াত পালো আমি 11টা, তাৰ পিছত পালো আৰু 11টা, ইয়াত পাইছো আমি 14টা, ইয়াত পাইছো 10টা। এতিয়া চাম আমি আমাৰ মুঠ নম্বৰ কিমান কৈছে 46 হৈছে নাই আমি চাম। আমি 46 হৈছে নাই 4 5 6 6 1 2 3 4 46 আমি মুঠ নম্বৰ কিমান 46 পাই গলো। আৰু এটা কৈছে ইয়াত কি দ্বন্দ্ব, আৰু এটা ইয়াত কৈছে ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দ্বন্দ্বলেখ অংকন কৰা। আমি এতিয়া দ্বন্দ্বলেখো অংকন কৰিম। এতিয়া আমি দ্বন্দ্বলেখটো চাম। দ্বন্দ্বলেখটো কিমান আমাক হোৱাইট কিমান দিছিলে, হোৱাইট বগা ৰং আমাৰ কিমান পাইছিলো আমি 11 পাইছিলো। আমি বগা ৰং 11 পাইছো। তেতিয়া আমাৰ দ্বন্দ্বলেখটো হ'ব হোৱাইট W টো যাব আমাৰ 11 লৈকে। 11 ক'ত আছে 11 ইয়াত।
11 ডাব্লিউটো আমাৰ যাব ইয়াত বগা ৰংটো আমাৰ 11 তাৰ পিছত আমাক আৰু ৰঙা ৰংটো কিমান দিছে ৰঙাটো চাম আমাৰ কিমান আছে ৰঙাটো আমাৰ 11 আছে ৰঙাটো চোৱা আমাৰ 11 আছে আমাৰ ৰঙাটো 11 তাতে যাব এইটো আমাৰ হৈ গল ৰঙাটো আমাৰ 11 দিছে সেইকাৰণে আমাৰ এইটো দুটা আমাৰ সমান হৈ যাব তাৰ পিছত দিছে আমাক কি ব্লেক কলাটো আমাৰ দিছে কিমান 14 সেইটো আমাৰ যাব দণ্ডলেখৰ 14 লৈকে এইটো হৈ গল আমাৰ 14 কত ইয়াত চোৱা এইটো হৈ গল আমাৰ 14 এইটো কি কলা ৰং কলাটো আমাৰ 14 তাৰ পিছত চোৱা কি দিছে হালধীয়াটো আমাৰ কিমান আছে হালধীয়াটো আছে আমাৰ 10 হালধীয়াটো আমাৰ কিমান 10 হালধীয়াটো আমাৰ 10 হালধীয়াটো আমাৰ কিমান 10 এইটো হৈ গল আমাৰ দণ্ডলেখ এইটো কি আমাৰ দণ্ড চিত্ৰ কিমান আছে এইটো কিমান আমাৰ 11 এইটো 11 তাৰ পিছত এইটো কিমান আমাৰ 14 তাৰ পিছত এইটো আমাৰ হৈ গল 10 এইটো আমাৰ দণ্ডলেখ